আৰু সেইখিনি আচলতে চৰকাৰৰ কাম যিহেতু তেওঁলোকে কৰোঁ বুলি ভাবিলে বহুত সোনকালে তৎপৰতাৰে কৰিব পাৰে। বৰষুণ অহালৈকে ৰৈ নাথাকিলেও হ'ল। আমি ৰাইজৰ যিখিনি মৰম আশীৰ্বাদ সদায় মৰম আছিলে সেইখিনি আমি আৰম্ভণিৰ পৰা তেনেকেই আমি স্বীকাৰ কৰিবই লাগিব বা সেইখিনি আমি যদি কেনেবাকে অৱহেলা কৰোঁ তেতিয়াহ'লে সেইটো আমাৰ পাপ হ'ব। গতিকে এতিয়া কায়িকভাৱে নোহোৱাৰ পিছতো জুবিনৰ বাবে সেইটো বস্তু কাৰো মনত নাই যে জুবিন আমাৰ মাজত নাই, জুবিন সদায় আছে আমাৰ মাজত। গতিকে সেইখিনি মৰম আশীৰ্বাদে সদায় উপচাই ৰাখিছে, সেইখিনি আমি অৱহেলিত কৰিবলৈ কেতিয়াও দিব নোৱাৰো। সেইকাৰণে মই আহি ত্ৰিপাল টানিব লগা হৈছে। দেখিছো যে বৰষুণত তিতি অক্ষয়বন্তি নুমাই গৈছে, চাকিখিনি নুমাই গৈছে, মানুহে ইমান মৰম সন্মান আদৰত জ্বলোৱা, ইমান উপহাৰ হাতেৰে নিৰ্মাণ কৰি কিছুমানে নিজৰ মানে যিমান পাৰে আটাইতকৈ ভালৰো ভাল বস্তু এটা আনি জুবিনক দিবলৈ চেষ্টা কৰিছে সকলোৱে। অকল অসমৰ বুলি বা আমাৰ ওচৰ পাজৰ বুলি নকওঁ, বিভিন্ন ঠাইৰ পৰা বিভিন্ন ব্যক্তি আহিছে, কিমান আৱেগেৰে আহি পেলাই দিছে। গতিকে সেইখিনি নষ্ট হৈ যোৱাটো আমি কেতিয়াও নিবিচাৰো, এতিয়াও নিবিচাৰো। আৰু সেইখিনি আচলতে চৰকাৰৰ কাম যিহেতু তেওঁলোকে কৰোঁ বুলি ভাবিলে বহুত সোনকালে তৎপৰতাৰে কৰিব পাৰে। বৰষুণ অহালৈকে ৰৈ নাথাকিলেও হ'লহেঁতেন। আৰু আমি যোৱা 6 তাৰিখে এখন লাষ্ট মিটিঙত বহিছোঁ, তাৰ আগতেও আমি এটা ডাঙৰ প্ৰেজেণ্টেশ্যন দিছোঁ। সেইমতে কেনেকৈ হ'ব সেই কথাটো আমাক জনোৱা নহ'ল। আমাৰ তথাপিতো এতিয়া যিহেতু 10 বিঘা মাটি আবণ্টন কৰিছে, সেই মৰ্মে আমি পুনৰ 6 তাৰিখে আমি কৈছিলোঁ যে অন্ততঃ এটা মিউজিয়াম, জুবিনৰ ইমানবোৰ বস্তু জুবিনৰ নিজৰো আছে আৰু ইমানবোৰ উপহাৰ আছে, সকলোবোৰ সুৰক্ষিত সংৰক্ষিত কৰিব পৰাকৈ এটা মিউজিয়াম। আনকি এজনে জুবিনে চলোৱা পাজেৰো গাড়ীখনটোৱে ইমান আৱেগেৰে এজন গেৰেজৰ মালিক তেখেতে পাজেৰোখন বনাই ৰেডি কৰি ৰাখিছে। তেওঁ বিচাৰিছে যে তেওঁ নিজেই গ্লাছৰ বক্স তৈয়াৰ কৰিব, বাহিৰত ৰাখিব যেতিয়া মিউজিয়ামটো হ'ব। গতিকে তেনেকৈ বস্তু বহুত সাজু হৈ আছে। জুবিনক ছিংগাপুৰ শেষ যাত্ৰাত অনা সেই কাস্কেটটো আমি খুব সযতনে ৰাখিছোঁ। তেনেকুৱা বহুত বস্তু আছে যিবোৰ বস্তু সেই মিউজিয়ামতহে সংগ্ৰহিত হ'ব পাৰিব আৰু দেশ বিদেশৰ মানুহে সকলোৱে আহি চাব। তাত বহুত আৱেগ জড়িত হৈ থকা বস্তু আছে, জুবিনে ব্যৱহাৰ কৰা বস্তু, এই উপহাৰ সামগ্ৰী, এই গোটেইবোৰ বস্তু আমি আচলতে এতিয়া বিচাৰিছোঁ যে অন্ততঃ এটা মিউজিয়াম। সেইদিনাখন 6 তাৰিখে সেইটোৱে ডিচিশ্যন, মানে আমি আমাৰ ফালৰ পৰা আমি সেইটো কৰিছোঁ যে মিউজিয়াম এটা, লগত লাইব্ৰেৰী এটা আৰু এখন মুকলি মঞ্চ, জুবিনৰ মানে যিসকল নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী আছে সকলোৱে আহি যাতে তাত জুবিনৰ গীত মাত তেওঁলোকে পৰিৱেশন কৰিব পাৰে বা নিজৰ কিবা এটা গীত তেওঁলোকে বনাইছে, কিবা এটা কবিতা লিখিছে, সকলোৱে যাতে বা নাম প্ৰসংগ কৰিছে, সকলো যাতে কৰিব পাৰে, সেই কথাবোৰ সোনকালে হ'ব লাগে। আৰু তাতকৈ ডাঙৰ কথা সুৰক্ষিত কৰিব লাগে যে বাউণ্ডেৰী ৱালখনৰ কথা, ইয়াত পানী নোসোমোৱাকৈ ৰাখিব পৰা কথা, এই কথাখিনি আমি বহু দিনৰ পৰা কৈ আছোঁ। 10 বিঘা লাগিছে, যিহেতু 10 বিঘা আবদ্ধ হৈছে, তাৰ ভিতৰত হোৱাকৈ মিউজিয়াম আৰু কাৰণ এই অস্থায়ী যিবোৰ নিৰ্মাণ কৰি থৈছে সেইখিনি ভাঙি দি পেলাই এইখিনি গোটেইখিনি ধুনীয়াকৈ লেণ্ডস্কেপিংসমূহ মাজে মাজে আৰু এটা হয়তো মিউজিয়ামটো হয়তো আমি নিবিচাৰোঁ মাল্টি ষ্টৰিত কৰিব লগা হ'ব পাৰে, কাৰণ জেগাটো কম আৰু এটা মঞ্চখনো এনেকুৱা কোৱা নাই যে বৃহৎ এখন মঞ্চ হ'ব লাগিব, কিন্তু এটা ভাল জোখৰ। গতিকে সেইখিনি নিশ্চয় ইয়াত হ'ব। আৰু মিউজিয়ামৰ লগতে লাইব্ৰেৰীটো বেলেগকৈ কোৱা নাই, তাৰে এটা অংশ আছে। তেনেকৈ সেইখিনি অন্ততঃ ইয়াত লাগিব। সেই কথাখিনি কৈছোঁ, সেইখিনি ইয়াত হ'ব বুলিও তেওঁলোকে কৈছে।